এবাৰ খবৰ কৰোনাৰ ৰাজ্যত কৰোনাত মৃত্যু হৈছে আৰু 3জন লোকৰ কৰোনাত মৃত্যু হৈছে ডিব্ৰুগড়ৰ মাংৰি নাগ আৰতি পাল আৰু কামৰূপ মহানগৰৰ দীপজ্যোতি শৰ্মাৰ ইফালে বিগত 24 ঘণ্টাত 107 গৰাকী কৰোনা আক্ৰান্ত চিনাক্ত হৈছে শনিবাৰৰ দিনটোত পৰীক্ষা কৰা হয় 13,616টা টেষ্ট ইয়াৰ ভিতৰত কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰৰ 27জন লোক ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা 2,10,175 জনলৈ বৃদ্ধি পাইছে ৰাজ্যত বৰ্তমানলৈকে কৰোনাত মৃত্যু হৈছে 961 জনৰ ৰাজ্যত এই পৰ্যন্ত সুস্থ হৈ উঠিছে 2,05,247 জন কৰোনা ৰোগী এতিয়াও কৰোনাত আক্ৰান্ত হৈ আছে 3,964 জন ৰাজ্যত কৰোনা পজিটিভিটিৰ হাৰ 0.79%। ৰাজ্যত কৰোনাত পুনৰ 3জন লোকৰ মৃত্যুৰ খবৰ আমি জনাইছো কৰোনাত মৃত্যু হৈছে ডিব্ৰুগড়ৰ মাংৰি নাগ আৰতি পাল আৰু কামৰূপ মহানগৰৰ দীপজ্যোতি শৰ্মাৰ ইফালে বিগত 24 ঘণ্টাত 107 গৰাকী কৰোনা আক্ৰান্ত চিনাক্ত হৈছে শনিবাৰৰ দিনটোত পৰীক্ষা কৰা হয় 13,616টা টেষ্ট ইয়াৰ ভিতৰত কৰোনাত আক্ৰান্ত হৈছে কামৰূপ মহানগৰৰ 27 জন লোক ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা বৰ্তমান 2,10,175 জনলৈ বৃদ্ধি পাইছে আৰু বৰ্তমানলৈকে ৰাজ্যত কৰোনাত মৃত্যু হৈছে 961 জনৰ ৰাজ্যত এই পৰ্যন্ত সুস্থ হৈ উঠিছে 2,05,247 জন কৰোনা ৰোগী এতিয়াও কৰোনাত আক্ৰান্ত হৈ আছে 3,964 জন ৰাজ্যত কৰোনা পজিটিভিটিৰ হাৰ 0.79%। ৰাজ্যৰ ভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ নামত চলিছে ব্যাপক দুৰ্নীতি প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে বিজেপি নেতা পালি নেতাৰ অঙহী বঙহী আঁচনিত নাম অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৰঙিয়াৰ হৰদত্ত গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ল বিধৱা মহিলা অবিবাহিতা মহিলা বিশেষভাৱে সক্ষম তথা দৰিদ্ৰ লোক তাৰ সলনি ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ আত্মীয় তথা ধনী লোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ তুলিছে এইসকল ভুক্তভোগী লোকে বঞ্চিত হিতাধিকাৰীয়ে উত্তাল কৰে হৰদত্ত পঞ্চায়তৰ কাৰ্যালয় চৌহদ অৰুণোদয় আঁচনিত দুৰ্নীতি বন্ধ কৰক অৰুণোদয় আঁচনিত স্বজন তোষণ বন্ধ কৰাৰ লগতে প্ৰাপ্যজনক বঞ্চিত কৰা নচলিব আদি ধ্বনিৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে লোকসকলে মই অন্ধ মানুহ মই অৰুণোদয় পোৱা নাই আৰু চব আমাৰ গাঁৱৰ মানুহ ধনীগিলাখানে পাইছে কিন্তু আমি পাব লাগিছিলে অন্ধ মানুহে পোৱাৰ কাৰণে নিদিছিলে সেইটো কিন্তু আমি কিয় পোৱা নাই বুজি নাপালোঁ কিন্তু মন্ত্ৰী এইবিলাকৰ সহায়ত স্বৰূপ আছে তেখেতসকলেহে পায় ধনী মানুহ হ'লেও আমিতো নাপাওঁ এইবিলাক আপোনাৰ ধনীবিলাকৰ নাম আহিছে গতিকে আমাৰ নামটো মানে লিষ্টত নায়েই আপোনাৰ আজিলৈকেও নাই একবাৰ নিলাক একবাৰকৈ 2বাৰ নিলাক নাম কিন্তু কোনো ধৰণৰ নামেই অহা নাই এতিয়ালৈকে বৰ্তমান আমি গোটেইকেইটা বিধৱা মানুহ এতিয়া অৰুণোদয় আঁচনিও পোৱা নাই আৰু বিধৱা পেঞ্চনটোও পোৱা নাই ফৰ্মটো নিয়াতো কিন্তু নাম কৰোনাতংকৰ মাজতে বিশ্ব পৰ্যটনৰ কেন্দ্ৰবিন্দু কাজিৰঙাই হাত বাউলি মাতিছে বিদেশী পৰ্যটকক সকলোৱে যেন কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্যত মোহাচ্ছন্ন কোভিড পৰিস্থিতিৰ মাজতে কাজিৰঙালৈ আহিল বিদেশী পৰ্যটক ইজৰাইলৰ জেৰুচালেমৰ নেতৃত্বত কাজিৰঙাত উপস্থিত হ'ল 2 পৰ্যটক 13 নৱেম্বৰত ডিফলো ৰিভাৰ লজত উপস্থিত হোৱা 3 পৰ্যটকে বাগৰিত জীপ সাফাৰী কহৰাত হাতী সাফাৰী কৰাৰ পাছত 14 নৱেম্বৰত বহিখোৱাত মিচিং গাঁও পৰিদৰ্শন কৰে মিচিংসকলৰ চাংঘৰ মিচিং কাপোৰ দেখি অভিভূত হৈ পৰে 3 পৰ্যটক থলুৱা অসমীয়া খাদ্যৰো সোৱাদ লয় 3 বিদেশী পৰ্যটকে অগৰাতলিটোৰ জীপ সাফাৰী কৰে পৰ্যটকৰ দলটোৱে স্থানীয় টুৰিষ্ট গাইড নিৰোৎপল ডালিম কলিতাৰ তত্ত্বাৱধানত বিদেশী পৰ্যটকৰ দলটোৱে কাজিৰঙা পৰিভ্ৰমণ কৰে পৰৱৰ্তী সময়ত অধিক পৰ্যটকৰ আগমনে কাজিৰঙাৰ পৰ্যটন উদ্যোগক পুনৰুজ্জীৱিত কৰিব বুলি সকলো এতিয়া আশাবাদী আমি অগ্ৰতলী বনাঞ্চলৰ কাৰণে এটা সুখবৰ আজি 3 গৰাকী বিদেশী পৰ্যটক আমাৰ অগ্ৰতলী বনাঞ্চলত এজ এ টুৰিষ্ট আগমন ঘটিছে তেওঁলোক ইজৰাইলী ডিপ্ল'মেট হয় আৰু তেওঁলোকে প্ৰথমবাৰৰ কাৰণে অগ্ৰতলী ভ্ৰমণ কৰিছে আৰু তেওঁলোকে আমাৰ লগত তেওঁলোকৰ যিখিনি ভাৱধাৰা এইখিনি শ্বেয়াৰ কৰি কৈছে যে এইখিনি কথা তেওঁলোকে লগৰ বন্ধু বান্ধৱ যিমানখিনি ডিপ্ল'মেট আছে ফৰেইন ডিপ্ল'মেট তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব আৰু যিমানখিনি হয় সিমানখিনি যাতে আমাৰ ফৰেইন টুৰিষ্টৰ পৰিমাণ সংখ্যাটো যাতে বাঢ়ে এটা গতানুগতিক ভাল সংখ্যা এটা হয় তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব For coming we are from Israel basically and we came yesterday to visit Kaziranga and Assam the state with Kalim is our guider that's it
We feel that the state is a very, very safety place, and people are following the rules, and it's ready. The place ready for tourism, ready for people to visit. Very safety, very comfortable. The enter from the airport to the city are very easy. Also, you are ready to come. যোৰহাট বাইপাছৰ জিৰণি হোটেলৰ সমীপত পথ দুৰ্ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন বাইক আৰোহীক উদ্ধাৰ কৰা হৈছে। পথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে লোকজনক। গুৰুতৰভাৱে আহত লোকজনক JMCHলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখন। আমি পুনৰ জনাইছোঁ, যোৰহাট বাইপাছৰ জিৰণি হোটেলৰ সমীপত এই পথ দুৰ্ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন বাইক আৰোহীক উদ্ধাৰ কৰা হৈছে। পথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে লোকজনক। গুৰুতৰভাৱে আহত লোকজনক যোৰহাট মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। এই দুৰ্ঘটনা সংঘটিত কৰি এই ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে বাহনখনে, কিন্তু সৌভাগ্যবশতঃ স্থানীয় লোকে দুৰ্ঘটনাত পতিত সেই যুৱকজনক উদ্ধাৰ কৰিছে আৰু JMCHত ভৰ্তি কৰাইছে। যুৱকজনৰ অৱস্থা বৰ্তমান কেনেকুৱা সেয়া জানিবলৈ আমি আমাৰ সতীৰ্থ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম। মুঠতে যোৰহাট বাইপাছৰ জিৰণি হোটেলৰ সমীপত এই পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই বহু লোকৰ মাজত কিছু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কাৰণ এখন বাহনে সেই বাইক আৰোহীক খুন্দিয়াই তাৰ পৰা পলায়ন কৰিছে। অধিক জনাব আমাৰ সতীৰ্থ গৌতমে। গৌতম বৰা, কি আৰু শেহতীয়া আপডেট আছে আপোনাৰ লগত? হয় প্ৰাঞ্জল, যিজন যুৱক এই পথ দুৰ্ঘটনা আহত হৈছিলে সেই যুৱকজন স্থানীয় মালোৱালীৰ ৰমেন দত্ত বুলি আমি জানিব পাৰিছোঁ। আৰু যিহেতু দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই স্থানীয় লোকসকলে যুৱকজনক উদ্ধাৰ কৰিছিলে আৰু তৎপৰতাই আৰক্ষীয়ে তেওঁলোকৰ নিজৰ গাড়ী JMCHলৈ লৈ গৈ চিকিৎসাৰ ব্যৱস্থা কৰাৰ ফলত বৰ্তমান যুৱকজনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। তেখেতে গুৰুতৰ আঘাত পাইছিলে তেখেতৰ মূৰত, আৰু যিখন গাড়ীয়ে দুৰ্ঘটনা সংঘটিত কৰি পলাই গৈছিলে বৰ্তমানলৈকে সেই গাড়ীখনৰ সন্ধান লাভ কৰিব পৰা হোৱা নাই। কিন্তু প্ৰাঞ্জল, এইখনতে এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে যিহেতু 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম যোৰহাটত চলি আছে, আৰু সেই হেতুকে যোৰহাটৰ অজন্তা বাইপাছৰ পৰা কেন্দুগুৰি বাইপাছ পৰ্যন্ত তথা দিয়কলৈকে যিটো 7 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে তাত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি থকাৰ ফলত অতিকৈ বিপদসংকুল হৈ পৰিছে। বিশেষকৈ যদি আমি বাইপাছটোৰ কথা কওঁ তেনেহ'লে তাত যি ধৰণৰ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই নিৰ্মাণ সংস্থাসমূহে সেইসমূহ গ্ৰহণ কৰা নাই আৰু অতিকৈ বিপদসংকুল, আৰু তাৰ ফলতে এনেধৰণৰ দুৰ্ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে ৰাষ্ট্ৰীয় ঘাইপথটোত। আৰু এই ক্ষেত্ৰত কিন্তু যাৱতীয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই এই পথ নিৰ্মাণৰ লগত জড়িত সংস্থাসমূহে। কালি যিটো দুৰ্ঘটনা সংঘটিত হ'ল, সৌভাগ্যক্ৰমে স্থানীয় লোকসকলে যুৱকজনক চট পৰাই থকা অৱস্থাত পথৰ কাষত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে, আৰু উদ্ধাৰ কৰি ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়াৰ পিছত যুৱকজনক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ফলতে হয়তো তেখেতৰ অৱস্থা আজি সুস্থিৰ হ'বলৈ পাইছে। কিন্তু এনেধৰণৰ বহুত দুৰ্ঘটনা সংঘটিত হৈ আছে বিগত সময়ছোৱাত, কিয়নো প্ৰাঞ্জল আমি দেখিছিলোঁ যে লকডাউনৰ সময়ছোৱাত গাড়ী মটৰ চলাচল বন্ধ হৈ থকাৰ বাবে পথ দুৰ্ঘটনাৰ সংখ্যা প্ৰায় 0 হৈ পৰিছিল। কিন্তু বৰ্তমান আনলক হোৱাৰ পিছৰ পৰা পুনৰ অসমত এনেধৰণৰ পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। কিন্তু তাৰ ভিতৰতে যোৰহাটত যি ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈছে তাৰ অন্তৰালৰ কাৰণ কিন্তু শেহতীয়াকৈ যি পথ নিৰ্মাণৰ কাম চলি আছে আৰু তাৰ ক্ষেত্ৰত যি ধৰণৰ সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিৰ্মাণ সংস্থাসমূহে সেইবিলাক গ্ৰহণ নকৰাৰ ফলতে এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। গতিকে ইয়াৰ পিছতো যদিহে এতিয়াও সচেতন নহয় এই সংস্থাসমূহ তথা সংশ্লিষ্ট কৰ্তৃপক্ষ, তেনেহ'লে ইয়াতকৈ ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ কিন্তু সম্ভাৱনা আছে। প্ৰাঞ্জল, ধন্যবাদ গৌতম বৰা, অতি গুৰুত্বপূৰ্ণ তথ্য আপুনি দাঙি ধৰিছে। পুনৰ স্বাগতম। ৰঙিয়া হাইৱে চুকত চাঞ্চল্যকৰ ঘটনা। AIIT কম্পিউটাৰ কেন্দ্ৰত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰহস্যজনক অৱস্থাত উদ্ধাৰ ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ চেলিম আলীৰ মৃতদেহ। কম্পিউটাৰ কেন্দ্ৰটোৰ শৌচাগাৰত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। ৰঙিয়াৰ বনগাঁৱত ঘৰ চেলিম আলীৰ। দীপাৱলী উপলক্ষে বন্ধ আছিল কম্পিউটাৰ কেন্দ্ৰটো। এজন ছাত্ৰই কম্পিউটাৰ কেন্দ্ৰলৈ আহোঁতে প্ৰত্যক্ষ কৰে মৃতদেহটো। ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। ছাত্ৰজনক হত্যাৰ অভিযোগ পৰিয়ালৰ লোকৰ। ৰঙিয়া হাইৱে চকত এই চাঞ্চল্যকৰ ঘটনা। AIIT কম্পিউটাৰ কেন্দ্ৰত ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ চেলিম আলীৰ মৃতদেহ। কম্পিউটাৰ কেন্দ্ৰটোৰ শৌচাগাৰত উদ্ধাৰ হৈছে ছাত্ৰজনৰ মৃতদেহ। ৰঙিয়াৰ বনগাঁৱত ঘৰ চেলিম আলীৰ। দীপাৱলী উপলক্ষে বন্ধ আছিল এই কম্পিউটাৰ কেন্দ্ৰটো। এজন ছাত্ৰই কম্পিউটাৰ কেন্দ্ৰলৈ আহোঁতে প্ৰত্যক্ষ কৰে মৃতদেহটো। ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। ছাত্ৰজনক হত্যাৰ অভিযোগ পৰিয়ালৰ সদস্যসকলৰ। আমাৰ এটা সন্দেহ হৈছে যে তেওঁ যিটো পৰিৱেশত ছুইচাইড হৈ আছে
এইটো আমাৰ এটা মানে সন্দেহ ৰাইজৰ আমাৰ ফালৰ পৰা সন্দেহ ইয়াৰ এটা CBI তদন্ত আমি নিশ্চয় দাবী কৰিম এইকাৰণেই যে ছুইচাইড কেছ তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে কোনোবা হত্যাকাৰীয়ে দুষ্কৃতিকাৰীয়ে মাৰি তেনেকুৱাকৈ থৈ গৈছে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে স্থানীয় লোকসকলৰ মাজত লগতে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে এয়া প্ৰকৃততে এক হত্যাকাণ্ড এই সন্দৰ্ভত অধিক বিস্তৃত তথ্য জনাব আমাৰ সতীৰ্থ ইনামুল ইছলামে ইনামুল আৰু কি খবৰ আছে আপোনাৰ লগত অঞ্চল ৰঙিয়াৰ হাৱে চকত এক কম্পিউটাৰ চেণ্টাৰ হয় AIIT কম্পিউটাৰ কেন্দ্ৰ হয় এই কম্পিউটাৰ কেন্দ্ৰটোৰ এটা শৌচাগাৰত চেলিম আলী বনগাঁৱৰ তেখেতৰ মৃতদেহ উদ্ধাৰ হৈছে চিকলো অৱস্থাত যদিও উদ্ধাৰ হৈছে মৃতদেহটো সম্পূৰ্ণ শুই থকা অৱস্থাত উদ্ধাৰ হৈছিল আৰু পৰিয়ালৰ লোকে জনোৱা মতে কোনো তেনেধৰণৰ কাৰ্যৰ সূত্ৰপাত হোৱা নাছিল সম্পূৰ্ণ সুস্থ অৱস্থাত তেনেস্থলত কোনো পদ্ধতি তেখেতসকলে মানি ল'ব পৰা নাই যে এয়া চেলিম আলী আত্মহত্যা ইয়াৰ আঁৰত হয়তো হত্যাকাণ্ড সংঘটিত হ'ব পাৰে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন হৈছে আৰু কোনোৱে হত্যা কৰি ইয়াত আত্মহত্যা ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে প্ৰাঞ্জল ইনামুল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু কিবা বিশেষ তথ্য উদ্ঘাটন হৈছে নেকি আৰক্ষীৰ তদন্তত প্ৰাঞ্জল ৰঙিয়া মহাবিদ্যালয়ৰ ছাত্ৰ চেলিমে পঢ়াত খুবেই ভাল আছিল আৰু তেনেধৰণৰ কোনো ধৰণৰ বন্ধু বান্ধৱীৰ লগতে মিলিজুলি চলিছিল কোনো ধৰণৰ শত্ৰু নাছিল বুলি জনাইছে যদিও তাৰপিছতো কোনো হয়তো এনেদৰে হত্যা কৰি আত্মহত্যা ৰূপ দিয়াৰ চেষ্টা চলোৱা বুলি পৰিয়ালৰ লগত অভিযোগ উত্থাপন কৰিছে আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও কোনো সূত্ৰ উলিয়াব পৰা নাই হয়তো আৰক্ষীৰ সঠিক তদন্ত কৰিব প্ৰকৃত হৈছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ ইনামুল ইছলাম এইখিনি তথ্যৰ বাবে পৰৱৰ্তী বাতৰি কৰিমগঞ্জৰ এখন ভিতৰুৱা গাঁৱৰ এখন চেৰিটেবল চিকিৎসালয়লৈ চিকিৎসা সামগ্ৰী প্ৰদান কৰিলে ক্ৰিকেটৰ ভগৱান খ্যাত মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে কৰিমগঞ্জৰ বাজাৰীচৰা এলেকাৰ মাকুন্দা খ্ৰীষ্টান মিছনেৰী লেপ্ৰচি এণ্ড জেনেৰেল হস্পিটেললৈ বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিলে প্ৰাক্তন ক্ৰিকেট তাৰকাগৰাকীয়ে শচীন তেণ্ডুলকাৰে প্ৰদান কৰা চিকিৎসা সামগ্ৰী মূলতঃ পেডিয়াট্ৰিক ইণ্টেনচিভ কেয়াৰ ইউনিট আৰু নেটাল কেয়াৰ ইউনিটত ব্যৱহাৰ কৰা হ'ব যাৰ ফলত অন্ততঃ দুখীয়া পৰিয়ালৰ প্ৰায় 2000 শিশুৰ চিকিৎসা প্ৰদানত সুবিধা হ'ব যুগ ধৰি চৰকাৰী উন্নয়নে ঢুকি নোপোৱা গাঁওখনৰ এই চিকিৎসালয়লৈ শচীন তেণ্ডুলকাৰে চিকিৎসা সামগ্ৰী প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে গাঁওখনৰ ৰাইজ are very thankful to the Sachin Tendulkar Foundation because we receive a lot of very rare cases. Pediatric surgical facilities in the Northeast are very limited. And in the past 20 years, we were the main pediatric surgical facility for the entire southern half of Northeast India, including Manipur, Mizoram, Tripura, part of Meghalaya and southern half of Assam. And we receive patients from all these states. And some conditions like congenital diaphragmatic hernia, you just saw that lady who had come all the way from Bihar with that problem. So these babies need special ventilation. They need a machine called high frequency oscillatory ventilation, which costs 18 lakh rupees. So it is a large amount of money for a small hospital to invest in. And we are very thankful that the Sachin Tendulkar Foundation, which is located so far away in Bombay, have decided to give us that machine. দবকাৰ UBIৰ ATMত আজব ঘটনা 500,000 টকা উলিয়ালে ATMৰ পৰা ওলাই 5,000 টকা ATM বিসংগতিৰ খবৰ পাই ATMত ৰাইজে হেতাও পৰা লগালে ATMৰ যান্ত্ৰিক বিজুতিৰ সুযোগ লৈ একাংশই ধন হৰলগীও কৰে আৰক্ষীৰ সহযোগত বেংক কৰ্তৃপক্ষই বন্ধ কৰিলে বিসংগতিপূৰ্ণ ATMৰ বিসংগতিক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় দবকাৰ UBIৰ ATMত এই আজব ঘটনা সংঘটিত হয় 500,000 টকা উলিয়ালে ATMৰ পৰা ওলাই 5,000 টকা ATM বিসংগতিৰ খবৰ পাই তাত একাংশ লোক উপস্থিত হৈ হেতাও পৰা লগোৱা পৰিলক্ষিত হয় এই এটিএমত কিছুমান কাষ্টমাৰ আহিছিলে এটিএম যেতিয়া লগাইছে 500 মাৰিলে 5000 ওলাই আৰু 1000 মাৰিলে 5000 কে ওলাই তেনেকুৱা উলানতে বোলে অলপ হেৰি হৈছে তাৰপিছত দবকা থানাক মাতি দিয়াৰ পিছত দবকা থানা আহিছে এই বেংকক ফোন কৰিছে তাৰপিছত মই কেইজনৰ মুখৰ পৰা শুনিলোঁ যে কোনোবা মানুহ এটা বোলে 50,000 টকা লৈকে লৈ গৈছে এটা কিমানটো সত্যি কিন্তু মই নাজানো কিন্তু লৈ গৈছে বুলি মানুহে ইয়াত আলোচনা কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ দস্তুৰ মত আচবলে ল'ব লাগিব অনুমতি বাইহাটাত আচবলক উভতি ধৰি হুংকাৰ দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক ধমকৰ বাবেহে আচবলৰ মুখত পাকিস্তান মুৰ্দাবাদ ওলাইছে বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্তই
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ মাজত কথাৰ কটাকটি চলি আছে আৰু তাৰ মাজতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ দস্তুৰমত আজমলে অনুমতি ল'ব লাগিব বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শংকৰদেৱ কলাক্ষেত্ৰত সোমাবৰ কাৰণে পাৰ্মিশ্যন ল'ব লাগিব, সেইটোত মই তেওঁৰ লগত একত্ৰিত নহয়। উশাহ ল'ব পাৰ্মিশ্যন ল'ব নালাগে, নিশা ল'বও পাৰ্মিশ্যন ল'ব নালাগে, কিন্তু শংকৰদেৱ কলাক্ষেত্ৰত সোমোৱাৰ আগতে দস্তুৰ মতে পাৰ্মিশ্যন ল'ব লাগিব। কাৰণ আমি তেওঁৰ পৰা লিখাই ল'ব লাগিব যে আপুনি গৈ তাত এনেকুৱা কাম নকৰিব যিটো কামে একশৰণ ভাগৱতী ধৰ্মৰ অনুভূতিত আঘাত নজন্মায়। আপুনি গৈ এনেকুৱা কাম কৰিব নোৱাৰিব যিটো কথাই অসমীয়া সংস্কৃতিত আঘাত জন্মায়। শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত ভৰি দিয়াৰ আগতে দস্তুৰ মত পাৰ্মিশ্যন ল'ব লাগিব। মেচিউৰিটি নোহোৱাকৈ 20 বছৰটো হৈ গ'ল নহয় মন্ত্ৰী হৈ, গতিকে ঠিক আছে 20 বছৰ মোৰ মেচিউৰিটি নোহোৱাকৈ যদি টেটতো নিযুক্তি হৈ গ'ল, ব্ৰহ্মপুত্ৰৰ ওপৰতো দলং হৈ গ'ল, হাজাৰ হাজাৰ কিলোমিটাৰ ৰাস্তাও হৈ গ'ল, হওক না এইমছো হৈ গ'ল, হৈ যাওকচোন। মেচিউৰিটি নোহোৱাকৈ যদি এইবোৰ হৈ থাকে তাতনো কি বেয়া।